নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 19 ছেপ্টেম্বৰৰ পৰা আমি জুবিনৰ হত্যা বিভিন্ন যে এংগেলবিলাক আছে সেইটোৰ ওপৰত আমি এপিছ'ড কৰিছোঁৱে। আৰু বাকী গোটেই ট্ৰেণ্ডটো যোনটো দেখা পাইছোঁ যে ক'ৰবাত আপোনালোকে বেয়া নাপাব, জুবিন যে অনুৰাগী, জুবিনৰ যি হত্যা, যি ষড়যন্ত্ৰ, তাক লৈ যিমান প্ৰখৰ আছিলে আমাৰ মানুহখিনি, তাত ক'ৰবাত বছৰ এতিয়া শেষ হ'বলৈ লৈছে 2025, আৰু দুটামান দিন বাকী আছে। ক'ৰবাত যেনেকৈ শ্বেয়াৰ মাৰ্কেটত চেনচেক্স থাকে নহয়, চেনচেক্সৰ দৰে লাহে লাহে তল পৰি আছে। তো আমি এইটো গেৰেণ্টি ল'ব নোৱাৰোঁ বা কোনো গেৰেণ্টি নিদিয়ে যে 2026 1 জানুৱাৰীৰ পৰা এইটো তীব্ৰতাটো আকৌ বাঢ়ি যাব বুলি। কিন্তু আফটাৰ ইটছ এ হিউমেন নেচাৰ। হয়তো যিসকল অনুৰাগী হওক বা চৰকাৰী হওক, বহুতৰ হয়তো অলপ অনীহাটো হৈছে, হ'ব পাৰে। কিন্তু আমি এতিয়াও ক্ষান্ত হোৱা নাই, যিহেতু ন্যায় পোৱা নাই। আৰু খুব আন্তৰিকতাৰে, একাগ্ৰতাৰে কিন্তু আমি ন্যায় পোৱাৰ বিষয়টোতো লাগি আছোঁ আৰু বিভিন্ন দিশবিলাক উন্মোচন কৰি আছোঁ। আজি নৱেম্বৰতে ক'ব পাৰে, অক্টোবৰৰ শেষ বা নৱেম্বৰতে এটা কথা কাণত আহি আছিলে। তো পটককেতো কিবা এটা কৰিব পৰা নাযায় নহয়। আৰু বেছিকৈ আমি অনুসন্ধান কৰোঁ, বিষয়বিলাক চাৰ্চ কৰি থাকোঁ যে একচুৱেলি কি, হোৱাট ইজ হোৱাট। কোনোবাই ক'লে যে কাউৰীয়ে কাণ লৈছোঁ বুলিতো আমি ধৰি থাকিব নোৱাৰিম নহয়। হয়, জুবিনৰ হত্যা, টোটেল কনস্পিৰেচিৰ ওপৰত বিভিন্ন এংগেলত আমি কথা পাতিছোঁ। কিন্তু আজিৰ বিষয়টো খুব হয়, আপোনালোকে মন দি শুনিব। কাৰণ আমি যোনটো ভাবি আছোঁ, মই নিজেও ভাবি আছিলোঁ, এপিছ'ডো কৰিছোঁ, নকৰা নহয়, যে চব আমাৰ নেৰেটিভবিলাক আছিলে 2025-ৰ। একচুৱেলি 2025 নহয়। আমাৰ যিবিলাক বিভিন্ন চ'ৰ্চ, আজি অতদিনে 19 ছেপ্টেম্বৰৰ পৰা যে আমি অনুসন্ধানটো জাৰি ৰাখিছোঁ, এইটো শেষ পৰ্যায়ত আহিছোঁ। 2025-ৰ মাত্ৰ 2 দিন এতিয়া বাকীহে আছে। তো আমি এইটো টোপনিটো হ'লোঁ। আৰু আমাৰ ফিডবেক এইটো যে জুবিনৰ যে হত্যা, জুবিনৰ হত্যা 19 ছেপ্টেম্বৰ হৈছে, এইটো আমি চবেই জানো। কিন্তু যে জুবিনক নিশ্চেষ কৰি দিয়াৰ যি আপোনাৰ স্ক্ৰিপ্ট, চিত্ৰনাট্য, সেইটো দৰাচলতে 2024-তে সৃষ্টি হৈছিল। এতিয়া প্ৰশ্নটো হ'ল যে 2024-ত ক'ত? ক'ৰবাত যদি ভূমিকম্প হয়, এটা চেণ্টাৰ থাকে নহয়, উৎপত্তিস্থল কি? উৎপত্তিস্থল হ'ল কি, কিন্তু উজনি অসমৰ যোৰহাট। উজনি অসম বুলি ক'লে ভুল হ'ব। যোৰহাটটো বিভিন্ন পলিটিকেল এংগেলৰ ফালৰ পৰা এতিয়া বহুত চেঞ্চিটিভ। আপোনালোকৰ নিশ্চয় মনত আছে যে পাৰ্লামেণ্ট ইলেকশ্যনৰ আগত গৌৰৱ গগৈ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মা বা বাকী যে বিজেপিৰ নেতা পীযুষ হাজাৰিকাহঁতে কি কৈ আছিলে? গৌৰৱ আৰু নিজিকেই বা যি হ'ল, আপোনাৰ বিভিন্ন সমষ্টিবিলাক যে তাৰ সলনি হৈছে, গতিকে তেওঁ তাত নিজিকে, তেওঁ জিকিবলৈ হ'লে নগাঁও যাব লাগিব। আৰু বহুতে ভাবি আছিলোঁ তেওঁ হয়তো নগাঁৱলৈ যাব। কিন্তু যোনটো তেখেতক চেলেঞ্জ কৰি আছিলে চৰকাৰ পক্ষৰ পৰা, যদি গৌৰৱৰ হিম্মত আছে তেতিয়াহ'লে যোৰহাটত খেলক। অৰ্থাৎ সেইটো কাৰণে, কাৰণতো নগাঁওতো মুছলমানৰ সমষ্টি মিয়া, কিন্তু যোৰহাটটো অসমীয়া আৰু খিলঞ্জীয়াৰ সমষ্টি। গতিকে অসমীয়া আৰু খিলঞ্জীয়াই কংগ্ৰেছক ভোট নিদিয়ে, গৌৰৱকো ভোট নিদিয়ে। তো গৌৰৱে সেইটো একচেপ্ট কৰিলে, আৰু গৌৰৱ গগৈ যে তাৰ পৰা জিকিলে, মই আজি কৈছোঁ যে আমাৰ অনুসন্ধানবিলাকত আমি কনক্লুশ্যন এইটোৱে আহিছোঁ। বেছি বহলাবলৈ নাযাওঁ আমি এই ভিডিঅ'। চিম্পুল কথাটো হ'ল, জুবিন কিন্তু কেতিয়াও কংগ্ৰেছক ভোট নিদিব, কংগ্ৰেছ বটলা পাৰ্টি বুলি কোৱা নাই। সেইটো বিজেপি সম্পৰ্কে কৈছে যে বিজেপি বটলা পাৰ্টি, ভোট নিদিব। কংগ্ৰেছ সম্পৰ্কে কোৱা নাই। কিন্তু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে নিজে ছাৰ্ভে কৰি চাব। কাৰণ আমি আমাৰ ছাৰ্ভেটো দেখিছোঁ, যেতিয়া ইলেকশ্যন হৈ গ'ল 2024-ত, গৌৰৱ জিকিলে, ভাল মাৰ্জিনত জিকিলে, তেতিয়া দেখা গৈছে কি যে AGP আৰু বিজেপিৰ সমৰ্থক, ইভেন সদস্য, তেওঁলোকেও কিন্তু গৌৰৱ গগৈক ভোট দিছিলে। যিটো কাৰণে
এটা বিশাল ব্যৱধানত গৌৰৱ গগৈ জিকিবলৈ তাত সক্ষম হৈছিলে, কাৰণ সেইটো যোৰহাটবাসীৰ গাত লাগিছিলে। সেইটো তেওঁলোকৰ স্বাভিমানৰ কথা আহিছিলে যে আমাৰ যোৰহাটৰ ল'ৰাৰ ওপৰত এই ধৰণৰ কথা কিয় ক'ব। এই যে নগাঁৱক খেদিব পঠাইছিলে, যে এইটো চেলেঞ্জ হিচাপে যিহেতু গৌৰৱ ইয়ালৈ আহিছে, গতিকে তেখেতক জিকাই পঠোৱাটো, তেওঁৰ সন্মান জনোৱাটো আমাৰ কৰ্তব্য বুলি আপোনালোকে নিজে ইনভেষ্টিগেশ্যন কৰিব। বহু চহৰ নহয়, যোৰহাট সমষ্টিৰ গাঁওবিলাকতে আপোনালোকে খবৰ লওক, তাত মানে কংগ্ৰেছৰ বিপৰীত মেৰুত অৱস্থান কৰা মানুহ কিন্তু কংগ্ৰেছকে, গৌৰৱকে ভোট দিছে। আৰু ইয়াত এটা ডাঙৰ ভূমিকাটো আছিলে জুবিন গাৰ্গৰ। জুবিন গাৰ্গ এইটোক কয় চাইলেণ্ট ৱাৰ্কাৰ। চাইলেণ্ট ৱাৰ্কাৰ জুবিন গাৰ্গ কিন্তু আপোনাৰ কোনো সভালৈ যোৱা নাই। যেনেকৈ তেওঁ কা বিৰোধী মঞ্চত তেওঁ ডাইৰেক্ট সভালৈ গৈ তাত প্ৰতিবাদী সভাৰ পৰা বিভিন্ন ৰকম কথা বতৰাবিলাক পাতিছিলে, তেওঁ কোনো গৌৰৱৰ কোনো সভালৈ যোৱা নাই বা গৌৰৱক ভোট দিব লাগে কংগ্ৰেছে এটা বাক্য ব্যৱহাৰ কৰা নাই। কিন্তু আমাৰ হাতত যোনটো ৰিপৰ্ট আহি পাইছে, এইটো হ'লগৈ তেওঁ চাইলেণ্ট ৱাৰ্কাৰ হিচাপে কাম কৰিছে। আৰু তেতিয়াও কিন্তু হয়তো বিজেপিৰ কাণত গৈছে, নোযোৱা নহয়, তেওঁলোকে আণ্ডাৰ এষ্টিমেট কৰিছে। আৰু ইমান খং আমাৰ কি বুলি কয় পীযুষ হাজৰিকাৰ, তেওঁ কৈছিলে যদি গৌৰৱ হাৰি যায় তেতিয়াহ'লে মই মানে সন্ন্যাস লৈ ল'ম, ৰাজনীতি ত্যাগ কৰিম। আৰু হেৰিটো চেলেঞ্জ হিচাপে লৈছিলে, মানে ক'বলৈ নাই আমাৰ হিমন্ত বিশ্ব শৰ্মা, কাৰণ একদম পাৱাৰফুল মানুহজন। তেওঁ গৰম হৈছে কেতিয়া, খচিলে কেতিয়া জানো নাই, এনেকুৱা জিন্দগীত খচা নাই। এইটো হ'লগৈ যেতিয়া তিতাবৰত সমষ্টিত মানে পানীৰ দৰে আপোনাৰ টকা দিছে তাত, কিন্তু তাতো তেওঁলোকে কংগ্ৰেছ মানে ভাল ফল দেখুৱাইছে পাৰ্লামেণ্টত, আৰু বিজেপি মুখ থেকেচা খুৱাইছে। কিন্তু তেওঁৰ বিড়ম্বনা হ'ল, তেওঁ ইণ্ডিয়াৰ পাৱাৰফুল মানুহ হোৱাৰ স্বত্তেও তিতাবৰত কিয় ইমান টকা দিয়াৰ পিছতো তাত মানুহবিলাকে ভোট দিয়া নাই, সেইটোক লৈ কিন্তু CBI বা ED এনকুৱাৰী খালি দিব পৰা নাই। যদি দিব পৰাৰ কিবা এটা ব্যৱস্থা থাকিলে হয় ইলেকশ্যন কমিশ্যনৰ পৰা, সেইটোও তেওঁ কৰিলে হয়। গতিকে এই গোটেই যে গোটেই স্ক্ৰিপ্টটো কিন্তু 2024 যে পাৰ্লামেণ্ট ইলেকশ্যন আৰু তেওঁৰ যে এটা নীৰৱ কৰ্মীৰ যে ভূমিকা পালন কৰিছিলে তাৰ পৰাই ষ্টাৰ্ট হ'ল। আৰু এই বস্তুটো সেইটো কাৰণে প্ৰমাণ হ'বলৈ গৈছে, মানে মোদী এনেকুৱা এটা মানুহ, এনেকুৱা একজন ব্যক্তি, মানে পাৰ্লামেণ্টত যদি কংগ্ৰেছৰ কোনোবা পাদি দিয়ে ন, তেতিয়াহ'লেও বিজেপিৰ কেইটা পেকপেকাই থাকে। কিন্তু জুবিন গাৰ্গৰ নিচিনা এজন ইমান ডাঙৰ হেৰি, তেখেতক মানে সন্মান জনোৱাটো দূৰৰ কথা, সমাধিস্থললৈ তেওঁ যোৱা নাই, প্লাছ একবাৰৰ কাৰণে উচ্চাৰণ কৰা নাই। তো ডেফিনেটলি কিবা এটা থাকিব, কিবা না কিবা এটা থাকিব। তো গতিকে গোটেই অনুসন্ধানত কিন্তু এই কথাটো হৈছে, মোদীও ইভেন ভয় খাই আছিলে যে মানে কেনেকৈ যাম, কেনেকৈ ওলাম, যদি মই মুখৰ পৰা ওলাওঁ। কাৰণ দেখা গৈছে যে আপোনাৰ জুবিনৰ মাজত এটা মানে ঐশ্বৰ্য শক্তি এটা আছে, মানে ভগৱানৰ এটা শক্তি আছে, যিটো কাৰণে এতিয়া মানুহে তেখেতক ভগৱানৰ দৰে শ্ৰদ্ধা কৰিছে। জাষ্টিছৰ কাৰণে এতিয়ালৈকে লৰাই কৰি আছে। হয়, কিছু অংকে আপোনাৰ জাষ্টিছৰ হেৰিখন তল পৰিছে, এইটো বেলেগ কথা। কিন্তু যোনটো মোদী, যোনটো হেৰিয়ে আপোনাৰ অপজিশ্যন পাৰ্লামেণ্টত পাৰিলে সিহঁতি পেকপেকাই থাকে, সিহঁতি মনে মনে কিয় আছে, এইটো এই মুহূৰ্তত বহুত ডাঙৰ প্ৰশ্ন। আৰু চাইলেণ্ট ৱাৰ্কাৰটো কেনেকুৱা হয়, মই নিজে তাৰ এক্সপিৰিয়েঞ্চ 2004 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজেও জানে, মই আজি ইউটিউবৰ যোগেদি আকৌ এবাৰ কৈছোঁ, 2004 চনত ডিব্ৰুগড় পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিত মই চাইলেণ্ট ৱাৰ্কাৰ হিচাপে সৰ্বানন্দ সোণোৱালৰ কাৰণে কাম কৰিছিলোঁ। কিন্তু তেওঁ যেতিয়া 2009 চনত মোৰ ছাপৰ্টৰ কাৰণে আহিছিলে, মই তেখেতক কেটাগৰিকেলি কৈছিলোঁ আপুনি এইবাৰ নিজিকে। আৰু একজেক্টলি এইটো হ'ল। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ, ছাবস্ক্ৰাইব কৰিব।